ব্ৰহ্মপুত্ৰত 2 কিশোৰৰ সলিল সমাধি আমিনগাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। ব্ৰহ্মপুত্ৰত গা ধুবলৈ নামিছিল 4 কিশোৰে। দুজনক উদ্ধাৰ কৰা হয় যদিও সলিল সমাধি ৰাজশেখৰ পাল আৰু অনুজ যাদৱ নামৰ 2 কিশোৰৰ। আমিনগাঁৱত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। গা ধুওঁতে তেতিয়া বাজে 12:48। তাৰপিছত মই ক'লো যে ঘৰত যাওঁ, এতিয়া ডুবকি মাৰি কেনে আহি আছো, ডুবি গ'লে এটাৰ পৰা। তাৰপিছত সিহঁতে দুটা মোৰ ভাইটি বচাব গ'লে মোক মাতিলে কি তই মই বচাব, মই ডুবি গ'লো। তাৰপিছত মোক এটা আপা বচালে। তাৰপিছত সিহঁতক মই দূৰত দেখা পালো, তাৰপিছত আৰু দেখা পোৱা নাই। এটা আছিল অনুজ যাদৱ আৰু এটা ৰাজশেখৰ পাল আৰু এটা উদয় পাণ্ডে আৰু মই। যে দুজন নাই, এইটো ৰাজশেখৰ পাল এটা আৰু এটা অনুজ যাদৱ। গা ধুব গৈছিলে, মানে গা ধুব মানে ভাবা নাছিলে গা ধুব আহিব বুলি। সিহঁতে হাত ভৰি এনেই ঘূৰিবহে আহিছিলে, হাত ভৰি ধুলে। এই ক'লে আৰু যে আৰু কিন্তু ল'ৰাজন বোলে এটা ল'ৰা ডুবি গৈছিলে, তাক বাচাব গৈয়ে ল'ৰাটো ডুবি গ'ল। মানে লগৰ আছিলে দুজন, বচাব নোৱাৰিলে, এইটো তাক উঠাই লৈ আহিছে। দুজন বাচি গ'ল।